নিরুদ্দেশ বার্তা। নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকৈ আছে? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকে, সুস্থ থাকে তাৰে কামনা কৰোঁ। বন্ধুসকল, মই আজি উপস্থিত আছোঁ বঙাইগাঁও জিলা গৰাইমাৰী পৰ্তুষ বৰ্মন নামৰ এজন ঘৰত। তো মোৰ লগত আছে পৰ্তুষ বৰ্মনৰ ৱাইফ। তো মই পৰ্তুষ বৰ্মনৰ ৱাইফৰ মুখেৰে দুই চাৰি কথা শুনিম, প্লাছ আপোনালোককো শুনাম। তো একচুৱেলি বাইদেউ আপুনি কওকচোন যে পৰ্তুষ বৰ্মন একচুৱেলি ঘৰৰ পৰা কোনদিনা ওলাই গৈছিল? 25 তাৰিখে ওলাই গৈছিল ঘৰৰ পৰা। 25 তাৰিখে ঘৰৰ পৰা ক'ত গৈছিল? মানে কলিকতা গৈছিল। কলকাতা গাড়ী চলায়। গাড়ী চলায়। তো পৰ্তুষ বৰ্মন এজন গাড়ী চালক। তো যোৱা 25 তাৰিখত ঘৰৰ পৰা ওলাই গৈছিল কলকাতা অভিমুখী যাত্ৰা। তো কি গাড়ী চলায় পৰ্তুষ বৰ্মন? ট্ৰাক গাড়ী চলায়। তো তেওঁ এজন ড্ৰাইভাৰ, তো তেওঁ এজন গাড়ী চালক। তো বন্ধুসকল, আজি যোৱা 25 তাৰিখৰ ঘৰৰ পৰা ওলাই গৈছে। 25 তাৰিখত আপোনাৰ লগত কথা হৈছে না? তাত যাই পাইছে নেকি কলকাতা? কলকাতা যাই পাইছে, মানে এদিন শনিবাৰ আছিল। কলকাতা যাই পোৱাৰ পিছত মোৰ লগত কথা হৈছে। তাৰপৰে 4টা বজাত মই ফোন মাৰিছোঁ, মাৰাৰ পিছত মানে চুইচ অফ বুলি কৈ আছে। এতিয়ালৈকে আপোনাৰ লগত কোনো যোগাযোগ হোৱা নাই। বন্ধুসকল, আপোনালোকে সকলোৱে শুনিলে পৰ্তুষ বৰ্মনৰ ৱাইফ এজনে কি ক'লে, কথাখিনি ভালে কৈছে। তো বন্ধুসকল, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকে যদি এটা ভিডিঅ' শ্বেয়াৰ কৰি দিয়ে, আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে যদি এই ল'ৰাজনক বিচাৰি পায়, তেনেহ'লে অতি এটা সুখৰ খবৰ হ'ব। এই ফেমিলিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব। লগতে মই আৰু দুই চাৰি কথা শুনিম পৰ্তুষ বৰ্মনৰ ৱাইফৰ লগত। আজি যিহেতু 25 তাৰিখত যিহেতু ঘৰৰ পৰা ওলাই যে গৈছে পৰ্তুষ বৰ্মন, তো তাৰপিছত আপোনালোকৰ তাৰ কথা হোৱা নাই? মোৰ লগত হৈছে, কথা হৈছে, মানে কথা হোৱা নাই। কলকাতাত যাই তাৰপিছত কথা হোৱা নাই। তাৰ আগতে মানে এনে মানে মালদা চালদা পিনে এইবিলাক জেগাত মানে কথা চথা হৈছে আৰু গাড়ী যেতিয়া ৰখি আছিল মোৰ লগত কথা পাতিছে। তাৰপিছত কলকাতাত যোৱাৰ পিছত মোৰ লগত কথা নাই। তাত যাই পাইছে বুলি কথা হৈছে যে মই কলকাতাত আহি পাইছোঁ, এতিয়া আমি গাড়ী খালী কৰিম, তেনেহ'লে আমি গাড়ীটো খালী কৰি লৈ তাৰপিছত আপোনাৰ লগত কথা পাতিম, এনেকুৱা কথা হৈছে আপোনাৰ লগত। আপোনালোকৰ বন্ধুসকল শুনিলে। তো পৰ্তুষ বৰ্মন নাম। তো যদি দাদা তুমি যদি এইটো ভিডিঅ' যেনেকৈ তেনে চোৱা, তেনেহ'লে আমি এই ঘৰৰ ফেমিলিৰ ডিছক্ৰিপশ্যনত ফোন নম্বৰ এটা বা দুটা দি দিম। ফোন নম্বৰ আছে না? ফোন নম্বৰ এটা বা দুটা আমাৰ এই ডিছক্ৰিপশ্যনত দি দিম। নিশ্চয় তুমি এইটো নম্বৰত যোগাযোগ কৰিবা। যদি তোমাৰ এই মোবাইলটো হেৰাই গৈছে বা তোমাৰ ফেমিলিৰ ফোন নম্বৰ মুখস্থ নাই, এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টোত মই তলত ডিছক্ৰিপশ্যনত ফোন নম্বৰটো দি দিম। লগতে এই স্ক্ৰীণত যে আপোনালোকে ফটোখন চাই আছে, এই ফটোটো হ'ল পৰ্তুষ নাম ল'ৰাজন। এই স্ক্ৰীণত ফটো দি আছে, আপোনালোকে ভালকৈ চাই লওক বন্ধুসকল। এই পৰ্তুষ নামৰ এই স্ক্ৰীণত যিখন ফটো দেখি চাই আছে আপোনালোকে, এইটোৱে এই ল'ৰাটোৱে। তো বন্ধুসকল, আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো মই মোৰ লাভৰ কাৰণে বনোৱা নাই, কাৰণ মই মুখেৰে পাব্লিচিটি অলৰেডি কৰি দিছোঁ, যিহেতু মই মোৰ লাভৰ কাৰণে বনোৱা নাই। তো ফেচবুকে এইটো মানে কোনো ধৰণৰ হেৰি নকৰিব। মোৰ লাভৰ কাৰণে একদমেই নহয় বন্ধুসকল, একমাত্ৰ মই এই ফেমিলিটোৰ ওপৰত নিৰ্ভৰ কৰি এই ভিডিঅ'টো মই বনাই আছোঁ। মোৰ লাভৰ কাৰণত একদমেই নহয় বন্ধুসকল। প্লিজ বন্ধুসকল, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিয়ক। অ'কে, বাই বাই, টাটা, টেক কেয়াৰ।